Hey guys, प्रथमे आपनाक वेलकम करिसु जॉब एलाइडेस्क YouTube चेनेल। असम डाउनटाउन यूनिवर्सिटी পৰা रिक्वायरमेंट 2025 ৰ কাৰণে আহিছে নটিফিকেশন খিনি যত আপুনি এপ্লাই কৰিব পাৰিব টিচিং এণ্ড নন টিচিং পোষ্টৰ কাৰণে। তো কেনেকৈ আপুনি এপ্লাই কৰিব, কেনেকৈ এলিজিবিলিটি ক্ৰাইটেৰিয়া কৰিব তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই লব, তাৰ পিছত যদি এই ৰিকুৱায়াৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তাহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি লব আৰু তাতে যদি আপুনি সার্চ কৰে www.adetu.in সার্চ কৰিলে আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ওয়েবসাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। আসাম ডাউনটাউন ইউনিভাৰ্চিটি ৰিকুৱাৰমেন্ট আহিছে যত আপুনি এপ্লাই কৰিব পাৰিব 31 পোষ্টৰ কাৰণে। দেশক নেম অফ অৰ্গানাইজেচন দি আছে আসাম ডাউনটাউন ইউনিভাৰ্চিটি গুৱাহাটীৰ পৰা আহিছে ৰিকুৱাৰমেন্ট খিনি। Number of posts di ase 31 post ত আপুনি এপ্লাই কৰিব পাৰিব যত আপোনাৰ মাল্টিপল ডিপাৰ্টমেন্ট ওয়াইজ আছে যত টিচিং এণ্ড নন টিচিং পোষ্টৰ কাৰণে হ'ব। এপ্লাইৰ যিটো লাষ্ট ডেট আপুনি আপোনাৰ এপ্লিকেশনটো লাষ্ট সাবমিট কৰিব পাৰিব 30 মে 2025 লৈকে। পোষ্ট নেম দি আছে টিচিং এণ্ড নন টিচিং পোষ্টৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। অফিচিয়েল ওয়েবসাইটত আপুনি ভিজিট কৰিব পাৰে যেটো লিংক মই আপোনাক এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম। এতিয়া সব পোষ্ট ডিটেইলছ খিনি দিয়া আছে ৰিকুৱাৰমেন্টৰ। প্ৰথমতে সব Assistant Professor, number of posts is 5. যত আপুনি educational qualification বিচাৰিছে আপুনি master degree complete কৰা হ'ব লাগিব in physical education from a UGC recognized university পৰা আপুনি master degree টো কৰা হ'ব লাগিব। লগতে বিচাৰিছে minimum আপোনাৰ 3 years experience লাগিব। Next আপোনাৰ post আছে sport trainer যেটো আপোনাৰ basketball and hockey কাৰণে হ'ব। Number of posts আছে 6 যত আপোনাৰ qualification বিচাৰিছে আপুনি যদি Bachelor's degree in physical education complete কৰিছে from UGC recognized university পৰা লগতে সব অৰ দিয়া আছে যদি আপুনি ডিপ্লোমা কৰিছে sport from National Institute of Sport পৰা যদি আপুনি আপোনাৰ কোনো ডিপ্লোমা আছে তেনেকুৱা স্পৰ্টৰ পৰা তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে আপোনাৰ মিনিমাম যেটো নেশনাল লেভেলৰ পাৰ্টিসিপেশন আপুনি কৰা হ'ব লাগিব জুনিয়ৰ এণ্ড সিনিয়ৰ লেভেলৰ যেটো কম্পিটিশন থাকে তাতে আপুনি পাৰ্টিসিপেট কৰা হ'ব লাগিব। লগতে বিচাৰিছে মিনিমাম আপোনাৰ 3 years এক্সপেৰিয়েন্স থাকিব লাগিব যিকোনো এডুকেশনাল ইনষ্টিটিউশন যদি হয় তাতে বা কলেজত আপুনি তেনেকুৱা কাম কৰিছে যদি তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট আছে কন্টেন্ট ৰাইটাৰ যত আপোনাৰ নাম্বাৰ অফ পোষ্ট আছে 2 যত আপোনাৰ বিচাৰিছে আপুনি মাষ্টাৰ ডিগ্ৰী কৰি তেতিয়াহলে এইটো পোষ্টৰ কাৰণে আপুনি প্ৰেফাৰেন্স পাব। নেক্সট আপোনাৰ দি আছে মিনিমাম 2 years আপোনাৰ কন্টেন্ট ৰাইটিংত আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব। স্কিল বিচাৰিছে ষ্ট্ৰং আপুনি ৰাইটিং এণ্ড এডিটিং স্কিল থাকিব লাগিব, কমিউনিকেশন স্কিল থাকিব লাগিব, আন্ডাৰষ্টেণ্ডিং এণ্ড কন্টেন্ট ষ্ট্ৰেটেজি আপোনাৰ থাকিব লাগিব। নেক্সট আপোনাৰ পোষ্ট আছে ব্ৰ্যান্ডিং অফিচাৰৰ কাৰণে নাম্বাৰ অফ পোষ্ট আছে 3 তাতে আপোনাৰ বিচাৰিছে আপুনি ব্যাচেলাৰছ ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব ইন মাৰ্কেটিং এণ্ড ৰেলেভেন্ট যদি ফিল্ডৰ পৰা আপুনি কোৰ্স কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে মিনিমাম আপোনাৰ 2 years experience থাকিব লাগিব ব্ৰ্যান্ডিংৰ ওপৰত। স্কিল বিচাৰিছে আপ টু ডেট উইথ দা নিউ মাৰ্কেটিং যেটো ট্ৰেন্ড থাকে তাৰ ওপৰত আপোনাৰ নলেজ থাকিব লাগিব, এক্সেলেন্ট হ'ব লাগিব, ৰিটেন এণ্ড আপোনাৰ ভাৰ্বেল যদি স্কিল থাকে এণ্ড কম্প্ৰিহেনসিভ যেটো ৰিসাৰ্চ এণ্ড এনালিটিকেল স্কিলছত আপোনাৰ নলেজ থাকিব লাগিব তেতিয়াহলে আপুনি পোষ্টৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট আপোনাৰ পোষ্ট দিয়া আছে SEO এক্সপাৰ্টৰ কাৰণে নাম্বাৰ অফ পোষ্ট আছে 3 তাতে আপোনাৰ বিচাৰিছে যদি আপুনি ব্যাচেলাৰছ ডিগ্ৰী কমপ্লিট কৰিছে এণ্ড আপুনি যদি ডিপ্লোমা আছে তেনেকুৱা বা সাৰ্টিফিকেশন কোৰ্স আছে আপোনাৰ ডিজিটেল মাৰ্কেটিং এণ্ড তেনেকুৱা ৰিলেটেড যদি ফিল্ডত আপোনাৰ তেনেকুৱা কোৰ্স আপুনি কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে মিনিমাম আপোনাৰ 2 to 3 years আপোনাৰ তেনেকুৱা ফিল্ড ৰিলেটেড আপোনাৰ এক্সপেৰিয়েন্স থাকিব লাগিব। স্কিল বিচাৰিছে নেক্সট পোষ্ট আছে মাৰ্কেটিং মেনেজাৰ, ডেপুটি মেনেজাৰ এণ্ড এসিস্টেন্ট মেনেজাৰৰ কাৰণে পোষ্ট আছে নাম্বাৰ অফ পোষ্ট আছে 7 তাতে বিচাৰিছে আপুনি যদি MBA কৰিছে ইন মাৰ্কেটিংত অৰ এনি ইকুইভেলেন্ট ডিগ্ৰী যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে বিচাৰিছে মিনিমাম আপোনাৰ 7 to 8 years এক্সপেৰিয়েন্স থাকিব লাগিব। নেক্সট পোষ্ট আছে হোষ্টেল ওয়াৰ্ডেনৰ কাৰণে যত মেল এণ্ড ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব যত নাম্বাৰ অফ পোষ্ট দি আছে 5। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যদি আপুনি গ্ৰেজুৱেচন কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা তেতিয়াহলে আপুনি পোষ্ট খিনি কাৰণে এলিজিবল হ'ব। লগতে যদি আপোনাৰ কিবা কোনো এক্সপেৰিয়েন্স থাকে তেতিয়াহলে আপুনি প্ৰেফাৰেন্সটো বেছিকৈ পাব তেনেকুৱা ওয়াৰ্ডেন ৰিলেটেড আপুনি ফিল্ডৰ পৰা হ'ব লাগিব। এতিয়া চাওক আপুনি কেনেকৈ এপ্লাই কৰিব, এপ্লাই প্ৰসেস খিনি চাই লওক। তো যদি আপুনি ইন্টারেস্টেড হয় প্ৰথমতে আপুনি ভালকৈ এটা CV বা ৰিজিউমে বনাই ল'ব
আৰু বনাই লোৱাৰ পিছত আপুনি ৰিসেন্ট এটা পাসপোর্ট সাইজ ফটোগ্ৰাফ আপুনি উঠিব নেক্সট আপুনি মেইল কৰিব লাগিব যেটো মেইল আইডি দিয়া আছে এটো মেইল আইডি মই আপোনাক এই ভিডিওৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম এটো মেইল আইডি তে আপুনি মেইল কৰিব লাগিব আৰু মেইল কৰাৰ পিছত আপোনাৰ যেটো সিলেকশন প্ৰসেস হয় এটা আপোনাৰ মেইলৰ ওপৰত ভেৰিফাই কৰিব আপোনাৰ যেটো সিভি বা ৰিজিউমে আপুনি আপলোড কৰিব তাৰ ওপৰত বেচ কৰি কিনে আপোনাক শৰ্টলিস্টেড কৰা হ'ব আৰু সিলেকশনত আপুনি কোনো ধৰণৰ এক্সাম দিব নালাগে আৰু এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে তো যেতিয়া আপনি সিলেকশন হ'ব তেতিয়া আপোনাক ইন্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু ইন্টাৰভিউৰ ওপৰত বেচ কৰি কিনে আপোনাক ফাইনাল সিলেকশন কৰা হ'ব আৰু আপোনাৰ জয়েনিং কৰা হ'ব লাষ্ট ডেটটো দিয়া আছে 30 মে 2025 লৈ কিনে আপুনি আপোনাৰ এপ্লিকেশনটো সাবমিট কৰিব পাৰিব এইটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এইটো ভিডিওৰ ডেসক্ৰিপচনত দিয়া লিংকটোত ক্লিক কৰি কিনে বা WhatsApp লিংকটোত ক্লিক কৰি কিনে আপুনি ডাইৰেক্ট মোক WhatsAppত কন্টাক্ট কৰিব পাৰে লগতে আপুনি মোক এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিও ইমানতে সামৰিছো